গৰাকী চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট জিলাত মৃত্যুবৰণ কৰিলে আৰু ৰাজ্যৰ বাকী অঞ্চলতো আৰু 6 গৰাকী ব্যক্তিৰ মৃত্যু হৈছিল। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা এই আটাইকেইটা পৰিয়ালক আমি আৰু অতিৰিক্ত 5 লাখকৈ টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। অৰ্থাৎ বান আক্ৰান্ত প্ৰতিটো পৰিয়ালে চৰকাৰৰ পৰা প্ৰতি মৃতকৰ পৰিয়ালে চৰকাৰৰ পৰা পোৱা 4 লাখ টকাৰ উপৰিও মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা অতিৰিক্তকৈ 5 লাখ টকা লাভ কৰিব। মই ভাবো যে মৃত্যুৰ মূল্য কেতিয়াও টকাৰে হ'ব নোৱাৰে, কিন্তু এই সৰু ধনে বিপদৰ সময়ত পৰিয়ালটো অকণমান হলেও নিশ্চয় সহায় কৰিব। দ্বিতীয়তে মই আগতে উল্লেখ কৰিছো যে আমি যেতিয়া বানত আক্ৰান্ত হল মৃতদেহ আমি পালো, কিন্তু বহুত ব্যক্তি কেতিয়াবা সন্ধানহীন হৈ থাকে। বিশেষকৈ নাজিৰাত 7 গৰাকী লোক এতিয়াও সন্ধানহীন হৈ আছে। যেতিয়ালৈকে মৃত শৰীৰ উভতাই নাপায়, চৰকাৰী নিয়ম মতে পৰিয়ালটোক আৰ্থিক সাহায্য দিব পৰা নাই। আজি আমি সিদ্ধান্ত লৈছো যে এমাহলৈকে যদি তেওঁলোকৰ আমি সন্ধান নাপাওঁ, আমি তেওঁলোকক মৃত্যু হোৱা বুলি চৰকাৰী সাহায্যৰ বাবে ধৰি লওঁ। ভগৱানক প্ৰাৰ্থনা কৰিম তেওঁলোক যাতে উভতি আহে, কিন্তু পৰিয়ালটোৰ বাবে যাতে আমি পৰিয়ালটোক সাহায্য দিব পাৰো, তাৰ বাবে এই মিচিং ব্যক্তিসকলকো আমি মৃত্যু হোৱা বুলি ধৰি লৈ 4 লাখ টকা চৰকাৰ আৰু 5 লাখ টকা আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আগবঢ়াম। অৰ্থাৎ মিচিং হৈ থকা 7 গৰাকী ব্যক্তিৰ পৰিয়ালেও ন্যায় লাভ কৰিব। আৰু এই ক্ষেত্ৰত বহুত বেছি পুলিচ ৰিপৰ্ট আদিৰ প্ৰয়োজন নাই। আমি চাৰ্কুল অফিচাৰৰ প্ৰতিবেদনৰ ওপৰতে এই সাহায্য প্ৰদান কৰিম। এতিয়া মই আজিৰ গোটেই ফেচবুক লাইভৰ এটা গুৰুত্বপূৰ্ণ ঘোষণা মই কৰিব খুজিছো। সেইটো হ'ল যে চৰকাৰে কিমান চাউল দিছে, দালি দিছে, নিমখ দিছে, মিঠাতেল দিছে, মই ইতিমধ্যে উল্লেখ কৰিছো আৰু আমি আগলৈ দি থাকিম। বিভিন্ন NGOই সহায় কৰিছে, ব্যক্তিয়ে সহায় কৰিছে আৰু নিশ্চয় এই সহায় ৰাইজে কৰি থাকে। কিন্তু শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজক যোৰহাট আৰু গোলাঘাট জিলাৰ বান আক্ৰান্ত ৰাইজক এতিয়া প্ৰয়োজন অলপ নগদ ধন। অৰ্থাৎ ঘৰত বোকা সোমাইছে, পলস সোমাইছে, ঘৰত যোৱাৰ পৰিৱেশ নাই, ঘৰখন ধান-খেত লগোৱাৰ বাবে সুবিধা নাই, আৰু হয়তো বানপানীয়ে হাতত থকা টকা কেইটাও উটুৱাই লৈ গৈছে। এনে পৰিৱেশৰ মুখামুখি হ'ব বাচন বৰ্তন কিনিবলৈ, এসাঁজ কাপোৰ কিনিবলৈ, এই গোটেইবিলাক চিন্তা কৰি আজি আমি সিদ্ধান্ত লৈছো যে বানত আক্ৰান্ত আৰু যাক সহায়ৰ প্ৰয়োজন আছে, বানত যি সিভিয়াৰলি আক্ৰান্ত হৈছে, অৰ্থাৎ বানে যাক সৰ্বশান্ত কৰিছে, তেনে আটাইবোৰ পৰিয়ালকে অহা 4-5 দিনৰ ভিতৰত আমি 15,000কৈ টকা তেওঁলোকৰ বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিম। অৰ্থাৎ বানত গুৰুতৰভাৱে আক্ৰান্ত প্ৰতিগৰাকী পৰিয়ালে তৎকালীনভাৱে চৰকাৰৰ পৰা 15,000 টকা লাভ কৰিব। ৰাতিপুৱা মই জিলা আয়ুক্তসকলৰ লগত বহিছিলো। কিছুমানে কৈছে যে নাজিৰাত প্ৰায় 20,000, চৰাইদেউ জিলাত 13,000, ডিমৌতো প্ৰায় 13-14,000, শিৱসাগৰত 20,000, গোলাঘাট আৰু যোৰহাট জিলাতো
অৰ্থাৎ মই ধৰি লৈছো যে প্ৰায় 1 লাখতকৈও বেছি পৰিয়ালক এই সাহায্যৰ হয়তো প্ৰয়োজন হ'ব। যদি আমি ধৰিও লওঁ যে আমি 90,000 1 লাখ পৰিয়ালক 15,000কৈ টকা দিম আৰু এই টকাৰে অকণমান বাঁহ, অকণমান টিংপাত বা অন্তত ঘৰখন চাফ কৰাই ল'বৰ বাবে বা ঘৰখন চাফা কৰাৰ বাবে তেওঁলোকে কিছু সকাহ পাব। আজিৰে পৰা জিলা আয়ুক্তসকলে তেওঁলোকৰ তলত বা তেওঁলোকৰ লগত কাম কৰি থকা চৰকাৰী কৰ্মচাৰীসকলৰ লগত একেলগে কাম কৰি এই তালিকাখন প্ৰস্তুত কৰিব আৰু প্ৰতিদিনেই তালিকা আহি থাকিব আৰু চৰকাৰে পুঁজি মুকলি কৰি গৈ থাকিব। অৰ্থাৎ অন্তৰ্বৰ্তীকালীন সাহায্য হিচাপে ইণ্টেৰিম ৰিলিফ হিচাপে প্ৰতিটো পৰিয়ালকে আমি 15,000 টকাকৈ আগবঢ়াম। শ্ৰদ্ধাৰ ৰাইজ, অৰুণোদয় আঁচনি আমি 3 আগষ্টৰ পৰা বিতৰণ কৰা কথা আছিল। ইয়াক এতিয়া আমি 1 আগষ্টৰ পৰা দিম। যোৱাবাৰ যেতিয়া মই ফেচবুক লাইভ কৰিছিলো, বহুতে মোক কৈছিল যে মামা এইবাৰ অৰুণোদয় দিব নালাগে, অৰুণোদয়ৰ পুঁজিখিনি চৰাইদেউ আৰু শিৱসাগৰ জিলাত দিম। আমি ইমান ডাঙৰ পদক্ষেপ ল'ব খোজা নাই, কিন্তু আমি এটা সিদ্ধান্ত লৈছো যে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক এইবাৰ আমি 2,500 টকা দিম। অৰ্থাৎ 15,000 টকা বানত গুৰুতৰভাৱে আক্ৰান্ত পৰিয়ালে পালে। অতিৰিক্ত কৰি 1 আগষ্টৰ দিনা বানত আক্ৰান্ত হওক বা নহওক, কাৰণ প্ৰভাৱটো সকলোৰে হৈছে, কোনোবা প্ৰত্যক্ষ কোনোবা পৰোক্ষ, শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাট জিলাৰ প্ৰতিটো পৰিয়ালক আমি অৰুণোদয় 2,500 টকাকৈ আগবঢ়াম। অৰ্থাৎ 15,000 টকা আমি গুৰুতৰ আক্ৰান্তসকলক দিলো, অতিৰিক্ত আৰু 2,500 টকা অৰুণোদয়ৰ পৰা পাম, 17,500। ইয়াৰ বাবে বাকী জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক অকণমান টকা এইবাৰ আমি কম কৰি দিম। মোৰ বিশ্বাস কোনেও তাৰ বাবে আমাক বেয়া নাপাব। ইয়াৰ পিছত আমি আৰু কেইটামান সিদ্ধান্ত লৈছো যে আমাৰ যিখিনি চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ স্কুলৰ ছাত্ৰ ছাত্ৰী আছে, তেখেতসকলক আমি বিনামূলীয়া ইউনিফৰ্ম দিছো। কিন্তু এতিয়া ইউনিফৰ্ম বিলাক নিশ্চিতভাৱে ভাল হৈ থকা নাই। অহা এসপ্তাহৰ ভিতৰত আমি প্ৰতিখন স্কুল মেনেজিং কমিটি আকৌ এবাৰ ল'ৰা ছোৱালীৰ ইউনিফৰ্ম যাতে প্ৰস্তুত কৰিব পৰা যায়, তাৰ বাবে আমি ইউনিফৰ্মৰ টকা আকৌ এবাৰ মুকলি কৰি দিম। অৰ্থাৎ আগতে যি ইউনিফৰ্মৰ পুঁজি পালে, এতিয়া সিমান ইকুৱেল পুঁজি আমি আকৌ এবাৰ মুকলি কৰি দিম, যাতে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ইউনিফৰ্মযোৰ স্কুলত পিন্ধি যাব পাৰে। যাৰ ইউনিফৰ্ম নষ্ট হ'ল তেওঁলোকৰ যাতে কোনো অসুবিধা নহয়। ইয়াৰ উপৰিও আমি সিদ্ধান্ত লৈছো যে অহা 1 তাৰিখৰ পৰা আমি বিদ্যালয়সমূহলৈকে পুনৰ এবাৰ বিনামূলীয়া পাঠ্যপুথি প্ৰেৰণৰ কাম আমি হাতত ল'ম। অৰ্থাৎ আগতে এবাৰ বিনামূলীয়া আমি পাঠ্যপুথি দিছিলো, পাঠ্যপুথিবিলাক বেয়া হৈ গ'ল। এতিয়া আমি আকৌ এবাৰ ৰিপিট আমি পাঠ্যপুথি বিতৰণ। দ্বিতীয়, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ হায়াৰ ছেকেণ্ডাৰী পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলক আমি এককালীন
কিতাপ পত্ৰ কিনিবৰ বাবে 1000 টকাকৈ দিম। যিসকলে BA BSc পঢ়ি আছে তেওঁলোকক আমি কিতাপ পত্ৰ কিনিবৰ বাবে এককালীন আমি 3000 টকাকৈ আকৌ দিম। আৰু যিসকলে পোষ্ট গ্ৰেজুৱেট পঢ়ি আছে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ তেখেতসকলক আমি 5000 টকাকৈ কিতাপ কিনাৰ বাবে আমি আগবঢ়াম। আকৌ এবাৰ মই ৰিপিট কৰি দিছো, স্কুলৰ ইউনিফৰ্মৰ কাৰণে প্ৰাইমেৰীৰ পৰা ক্লাছ 10 লৈকে ইউনিফৰ্ম নতুনকৈ কিনিবৰ বাবে বা ইউনিফৰ্ম দিবৰ কাৰণে আমি ইউনিফৰ্মৰ পুঁজি আকৌ এবাৰ যোগান দিম। দ্বিতীয়তে বিনামূলীয়া পাঠ্যপুথি আমি আকৌ এবাৰ যোগান দিম। তৃতীয়তে উচ্চতৰ মাধ্যমিকত পঢ়ি থকা ল'ৰা ছোৱালীসকলক কিতাপ পত্ৰ কিনিবৰ বাবে আমি 1000কৈ টকা দিম। ডিগ্ৰী পঢ়ি থকা ল'ৰা ছোৱালীক কিতাপ পত্ৰ কিনিবৰ বাবে আমি 3000কৈ টকা দিম। আৰু বিশ্ববিদ্যালয় চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ যিসকল ছাত্ৰ ছাত্ৰী বিশ্ববিদ্যালয়ত পঢ়ি আছে তেওঁলোকক আমি এককালীন 5000 টকা আমি আগবঢ়াম। ইয়াৰ উপৰিও আজি এটা আমি সিদ্ধান্ত লৈছো যে যাৰ যাৰ মাৰ্কশ্বিট নোহোৱা হ'ল, যাৰ যাৰ চাৰ্টিফিকেট নোহোৱা হ'ল, তেওঁলোকে সেবা হায়াৰ ছেকেণ্ডাৰী কাউন্সিল বা বিশ্ববিদ্যালয়সমূহত ডুপ্লিকেট মাৰ্কশ্বিটৰ বাবে নিশ্চিতভাৱে আবেদন কৰিব। আমি সিদ্ধান্ত লৈছো যে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ছাত্ৰ ছাত্ৰীসকলক বা আন ব্যক্তি যিসকলে ডুপ্লিকেট মাৰ্কশ্বিট আবেদন কৰিব বা যিসকলে ডুপ্লিকেট মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী চাৰ্টিফিকেট আবেদন কৰিব তেখেতসকলৰ বাবে কোনো মাচুল বিশ্ববিদ্যালয় বা কাউন্সিলে ল'ব নোৱাৰিব। ই সম্পূৰ্ণ বিনামূলীয়াকৈ উপলব্ধ কৰাব লাগিব। এই সিদ্ধান্ত আজি চৰকাৰে গ্ৰহণ কৰিছে। এতিয়া ইয়াৰ নেক্সট ষ্টেজটো কি? ইয়াৰ নেক্সট ষ্টেজটো হ'ল যে অহা 3-4 দিনৰ ভিতৰত আমি সমীক্ষা চলাম যে কাৰ কাৰ ঘৰ ভাঙি পৰিল, কাৰ কাৰ ঘৰ ডেমেজ হ'ল, কাৰ কাৰ ফিচাৰী নষ্ট হ'ল, কাৰ কাৰ খেতি পথাৰ নষ্ট হ'ল আৰু কাৰ কাৰ পশুধন নষ্ট হ'ল আৰু কাৰ কাৰ এই এছেছমেণ্টটো আমি সমান্তৰালভাৱে আগুৱাই লৈ আমি যি এককালীন 15000 টকা দিম বা অৰুণোদয়ৰ জৰিয়তে 2500 টকা দিম, ই মাত্ৰ সাময়িক সকাহ। কিন্তু যাৰ ঘৰ ভাঙিছে, ঘৰ ক্ষতি হৈছে, তাক ঘৰ বনাবৰ বাবে, যাৰ পশুধনৰ মৃত্যু হৈছে তাক পশুধনৰ বাবে, যাৰ তাঁতশালখন নষ্ট হৈছে তাক তাঁতশালখনৰ বাবে, যাৰ ফিচাৰী নষ্ট হৈছে তাক ফিচাৰীৰ বাবে, যাৰ খেতি কৰিব নোৱাৰা অৱস্থা হৈছে তাৰ খেতিৰ বাবে। এই গোটেই এছেছমেণ্ট বিলাক 3 তাৰিখৰ পৰা আমি আৰম্ভ কৰিম। এতিয়াও বহু জাগাত যাব পৰা অৱস্থা হোৱা নাই। আমি লাহে লাহে এছেছমেণ্ট কৰি ৰাইজক সম্পূৰ্ণ ক্ষতিপূৰণ য'ত যেনেকে আমি নৰ্মছ মতে যিমান পাৰো আমি ৰাইজক যিসকল ৰাইজৰ ক্ষতি হৈছে তেওঁলোকক আমি ক্ষতিপূৰণ দিবৰ বাবে প্ৰচেষ্টা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, এই যে আমি ছাত্ৰ ছাত্ৰীসকলক 1000, 3000, 5000 বিনামূলীয়া ইউনিফৰ্ম, এই গোটেইবিলাক পুঁজি আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা প্ৰদান কৰিম। যোৱা কেইবাটাও দিনত মই দেখিছো যে 18 তাৰিখৰ পিছত মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ মাইক্ৰ' ডনেশ্যন
সৰু সৰু 500 টকা 1000 টকা কৰি 4610 গৰাকী ব্যক্তিয়ে আমাক ডনেট কৰিছে আৰু 60 লাখ টকা এই ধৰণে জমা হৈছে আৰু কিছু ব্যক্তিয়ে যথেষ্ট ডাঙৰ কৰিও